পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাক উষ্ম আদৰণি। কৃষ্ণ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাট মৌবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰ। কাৰণ বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। ফলত এতিয়া সকলোৰে মুখত হৰিনামৰ অমিয়া বাণী শুনিবলৈ পোৱা গৈছে। আজি অধিৱেশনস্থলীত উপস্থিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা। পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাক উষ্ম আদৰণি জনোৱা হয়। অধিৱেশনস্থলীত উপস্থিত হোৱাৰ লগে লগে পদাধিকাৰগৰাকীক উষ্ম আদৰণি জনাই সংঘৰ যুৱ বাহিনীৰ লগতে আই মাতৃসকলে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আমাৰ সকলোৰে এটাই উদ্দেশ্য, এটাই লক্ষ্য যে আমি এক জাত, এক পাত, এক বাক, এক দেও, এক সেউ আৰু সমন্বয়ৰ বাণীৰে আমি সদায় আগবাঢ়ি গৈছো। সকলো জাতি জনগোষ্ঠী মিলি যদি আমাক একত্ৰিত হৈ নাথাকো তেনেহ'লে আমাৰ এই অসম বোলা বা অসমীয়া জাতিৰ যিটো সংকটৰ সময় আহিছে আমি তিষ্ঠিত কাটা নহ'ব। গতিকে আমি ভাবিছো যে সকলো জাতি জনগোষ্ঠীৰ লোকসকল যদি আমি মিলি আমাৰ জাতি মাতি ভেটি আৰু আমাৰ কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য, সংস্কৃতি আমি ৰক্ষা কৰিব নোৱাৰোঁ তেন্তে ইয়াৰ গত্যন্ত নাই। সেইকাৰণে আমি এক আধ্যাত্মিক আদৰ্শেৰে, এক মানৱতাবাদী লৈ আমাৰ গুৰুজনাৰ আদৰ্শ লৈ আমি একত্ৰিত হৈ আমি সকলোকে সংঘবদ্ধ হৈ আগবাঢ়ি যাম। এই আমাৰ সংকল্প। এই যুৱক যুৱতীসকল দেখিছে, এইসকল আমাৰ ধৰণী। যুৱ শক্তিয়ে কৰিব নোৱাৰা কাম একোৱেই নাই আৰু এওঁলোক আমাৰ যুৱ শক্তি আজি আমাৰ সোৱাদ স্বৰূপ, আই মাতৃসকল আমাৰ বাহত স্বৰূপ। আমাৰ আই মাতৃসকলক যেনেকৈ সম্পৃক্ত কৰি লৈছোঁ, গতিকে সকলো আবাল বৃদ্ধ বনিতে যদি একত্ৰিত হৈছোঁ, সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি একত্ৰিত কৰিছোঁ আৰু সাংস্কৃতিক সমন্বয় ইয়াত গঢ়িছোঁ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই জয়যাত্ৰা অক্ষুণ্ণ থাকিব আৰু অসমীয়া জাতীয় জীৱন গোটেই বিশ্বৰ বুকুত সদায় উজ্জ্বল হৈ জিলিকি থাকিব। ধন্যবাদ জনাইছো। যিহেতু কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই সকল লোকসকল এই সেৱকী বিষয়াসকলে ইয়াত এনেধৰণে যি এৰালতলী পথাৰ আহি উপস্থিত হৈছে আৰু অধিৱেশনৰ যি মূল ছাত্ৰ শক্তি সেৱা বাহিনী, এই সেৱা বাহিনীৰ যিসকল সেৱকী বিষয়া আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি আদৰণি বুলি ক'লে সেৱা বাহিনী তেওঁলোকৰ এটা বাৰ্তা